Hey everyone, welcome back to my YouTube channel. আজি এটা কুইক আৰু ইজি ৰেচিপি লৈ আহিছো ফকুৱা মাছৰ জোল আলু দি কিনে। তো প্ৰথমতে মই মাছখিনি ধুনিয়াকৈ ভাজি লম। তাৰ পিছত আলু, তাৰ ওপৰত দিম মই পিয়াজ। আলুখিনি বাৰু মই বইল কৰি লোৱা নাই, কিন্তু আপোনালোকৰ যদি ইচ্ছা আপোনালোকে বইল কৰিও ল'ব পাৰে। তাৰ পিছত মই দিছো কেঁচা জলকীয়া, হালধিৰ গুড়ি, তাৰ পিছত নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ। তাৰ পিছত দিম অকণমান জিৰা গুড়া। বাস এইখিনি ধুনিয়াকৈ আপোনালোকে ভাজি ল'ব। যেতিয়ালৈ এটা ধুনিয়া কালাৰ হৈ নাহে তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিম। বেছি মছলা ইউজ কৰা নাই, তো আপোনালোকে এইটো হেল্ডি ৰেচিপি বুলিও ক'ব পাৰে। দেখিব পাৰিছে কালাৰটো কি ধুনিয়া হৈছে। তাৰ পিছত অলপমান আদা দি দিম। এয়া ভাজা হৈ গৈছে। তাৰ পিছত দি দিছো ইয়াতে গৰম পানী। যেতিয়া উতল আহিব তাত মাছ কেইটুকুৰ দি দিম। আজি আপোনালোকে লাঞ্চত কি বনালে জনাবচোন। এয়া মোৰ মাছৰ জোল হৈয়ে গৈছে প্ৰায়। দেখিব পাৰিছে কি ধুনিয়া কালাৰ আহিছে, খাবলৈও বৰ সোৱাদ হৈছে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা নিশ্চয় লাইক কৰি দিব। থেংক ইউ ফৰ ৱাচিং।